নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। অৰ্জুনে সুভদ্ৰা ঘড়ী নিয়াত বলৰামৰ কোট, কৃষ্ণৰ বেদৰ বাক্যত ৰামৰ কোট সম্বৰণ পদ সপ্তম ভাগ। ৰাম অৰ্জুনে নীলন্ত যেবে সুভদ্ৰা কহৰি, বলভদ্ৰে শুনি কুধিলন তয়াতি কৰি, পাৰ্শ্বত লাগিয়া যেন বাহিল সাগৰ, ভকতি কুটিল মুখ দেখিলা গেদৰ, ঘৰে ঘৰে পাণ্ডৱ পাখণ্ড কিনো হৈলি, জাতি ধৰ্ম কুল গোত্ৰ সমষ্টি তেজিলি, একে দ্ৰৌপদীক কৰি আছে পাঞ্চ ভাগ, যেন একে ছাগলীত ৰমৈ পাঞ্চ ছাগ, এতেকে পাতকি তই কিছু ন বাচস, সুদৰম মাৰ জীও ভগিনী হৰস, আমাক শিলিংকাৰ বৰ আনিলি পাপিষ্ট, কাটিলে তোক দুখ নাই নিষ্ট, সাজ যদুগণ জানতে কইনায়ানো কাহি, ৰাখ নিজ পতি গাঁৱৰ জোন আজি মাৰি, নসহে শৰীৰ মোৰ দয়াৰ ভগিনী, দুৰ্যোধন নিপতিক দেও মাতি আনি, শুই হাতে পিতি উকৰন্ত কইনাদান, হৰি নিয়া বিহাজিতো ৰাক্ষস বিধান, শুনিলে হাঁহিবি পৃথিৱীৰ ৰাজাগণি, কৃষ্ণৰ ভগিনী হৰি নীলে কয় অৰ্জুনে, গোচাও দুৰ্যশ বৰ যাদৱ বংশৰ, ভাংগু গৰ্বধ্বজ বাজি বিজয়ী নামৰ, এই বুলি বলভদ্ৰ বীৰ মহাবল, ধৰিলন্ত দুই হাতে নাঙল মুখল, কামুৰিয়া দান্ত অৰ্জুনক খেদি জান্ত,
এহি বাৰ্তা ভগৱন্ত দেৱে শুনিলন্ত ভকতৰ অৰ্থে বাথে বেথে নাৰায়ণ ধৰিলন্ত যাই জ্যেষ্ঠ ভাইৰ চৰণী মধুৰ কোমল বাণী বদতি মুৰাৰী ক্ৰমিয়োক প্ৰাণ দাদা বোলোকাত্ৰ কৰি তোমাৰে সে পালনীয়া পাণ্ডৱ সকল যেন ভৈল ভৈল সিটো বিধাতাৰ বল যাৰ ভাৰ্যা সেহি পাও বাধিতে নপাৰি শুভদাক সৃজি আছে তানে ভাৰ্যা কৰি অৰ্জুনে কি নজানন্ত তথাপিনে হৰি ঈশ্বৰৰ ইচ্ছা বাধিবাকে নেপাৰি যিবোলা সম্বন্ধ লাগে সিও বিমায়া কোন পিতৃ মাতৃকাৰ কোন নিজ যায় অনন্ত শকতি ব্ৰহ্ম জানা আপুনি আপোনাক অন্যত স্বপ্নত দেখি যেনি যিবোলা দুৰ্যোধন ৰাজাক ধিবাক কৰি আছো অংগীকাৰ শুনাক তাক পৰম দুৰ্জন অল্প বীৰ্যয় হংকাৰী একো গুণে শ্ৰেষ্ঠ নোহে অৰ্জুন কৰি জানা শুভদাৰ বাঞ্ছা নাহি কমনি এতেকে ভাল ভৈল নীলন্ত অৰ্জুনে কিবা অবিদিত আছে কহিব তোমাত নৰ নাৰায়ণ ৰূপে দুয়ো ভৈল জাত অৰ্জুনতো নৰ ৰূপ মই নাৰায়ণ তুমি তোয় অনন্ত দাদা সহস বদন হৰিবাক লাগি পৃথিৱীৰ মহাভাৰ একে মই তিনি ৰূপে ভৈলৈ অৱতাৰ কৃষ্ণৰ বচন নিষ্ঠে জানি হলি ৰাম দূৰ ভৈল ক্ৰোধ বুদ্ধি ভৈল
পশম লাজে কৃষ্ণ মুখ নচাহন্ত মনে গুণী যেন গুম সাপ শান্ত ভৈল মন্ত্ৰ শুনি। অৰ্জুনে যেতিয়া সুভদ্ৰাক হৰণ কৰি নিয়ে এই কথা বলভদ্ৰই শুনি পেলাই তেখেতৰ ভীষণ ক্ৰোধ বাঢ়ি গ'ল। যেনেকৈ সাগৰত যেনেকৈ চুনামি আহে ঠিক তেনেকৈ সাগৰ যেতিয়া বাঢ়ি যায় ঠিক তেনেকুৱা নিচিনা হৈছে। তেখেতৰ মুখ চাব নোৱাৰি ভুকুটি গুটিল, দেখিলেই ভীষণ ভয় লাগে। তেতিয়া অৰ্জুনক গালি পাৰিছে যে পৰম পাষণ্ড ভৈলি, যে জাতি কুল ধৰ্ম এই গোত্ৰ সকলোবিলাক তই তেজিলি, যে একে দ্ৰৌপদী তোমালোকে 5জন ভাগ কৰি লৈছা, যে একে ছাগলীত যেনেকৈ 5টা ছাগলী ৰমণ কৰে ঠিক তোমালোকেও তেনেকুৱা হৈছে। ক্ৰোধতে বলভদ্ৰই কৈছে যে তহঁতে একো বাজ বিচাৰ নকৰ, যে সুদৰ মামাৰ যি তাকো আহি পেলাই তই হৰণ কৰিছহি, যে আমাৰ বংশত মহা তই দুৰ্যশা নিলি, যে তোক কাটিলেও কোনো অপৰাধ নহয়, এইবুলি গালি শপনি পাৰি যদুলোকসকলক উলিয়াই লৈ গৈছে অৰ্জুনক ধৰিবৰ কাৰণে, যে মোৰ দয়াৰ ভগিন হয়, যে দুৰ্যোধনক মই মাতি আনি পিতৃ হতুৱাই মই সোঁহাতে কন্যাদান কৰিম, যে যিটো চুৰ কৰি নিয়ে এইটো হৈছে ৰাক্ষস বিবাহ হয়, ইয়াত কোনো বেদৰ সন্মত নাথাকে। আৰু শুনিলেও কি হয়, ৰজাবিলাকে হাঁহিব যে কৃষ্ণৰ ভৈনীয়েকক অৰ্জুনে চুৰ কৰি নিলে, যিহেতু এটা দুৰ্যশ এই কলংক আমাৰ যাদৱ বংশত ৰ'ব, যে আজি অৰ্জুনৰ গৰ্ব সকলোবিলাক নাইকিয়া কৰিম বিজয়ী। এইবুলি বলভদ্ৰই 2 হাতেৰে নাঙল লৈ পেলাই দাঁতেৰে কামুৰি অৰ্জুনৰ ফালে খেদি গৈছে। এই কথা কৃষ্ণই গম পায়, শুনি পেলাই যে অৰ্জুন আছিল কৃষ্ণৰ ভক্ত আছিল, তেখেতক ৰক্ষা কৰিবৰ কাৰণে কৃষ্ণই জ্যেষ্ঠ ভাতৃৰ চৰণত পৰি পেলাই মধুৰ বাক্যামৃতেৰে তেখেতক বুজাইছে যে আপুনি প্ৰাণ ৰক্ষা কৰক, যে তোমাৰ এই পালনীয়া পঞ্চ পাণ্ডৱ, যে যিটো হ'বলগীয়া ই বিধাতাৰ কাৰণেই হৈছে, যাৰ কন্যা তাৰহে বিবাহ, আনৰ বিবাহ নহয়, তাক কোনেও বাধা কৰিব নোৱাৰে, সি যিকোনো প্ৰকাৰে নিব বাধা কৰিলে। যে সুভদ্ৰাক অৰ্জুনৰ কাৰণে স্বজন কৰি থৈছে, যে অৰ্জুনে নাজানে নেকি নিজৰ ভনীজনীক তেওঁ হৰণ কৰি নিব, যিহেতু ঈশ্বৰৰ ইচ্ছা তাক কোনেও বাধা কৰিব নোৱাৰে। যে যি সম্বন্ধৰ কথা তুমি কৈছা এয়া হৈছে মায়া, যে কোন কাৰ পিতৃ মাতৃ, কোন কাৰ ঘৈণীয়েক হয়, যে অনন্তৰ শকতিৰ যি ব্ৰহ্ম, যে ব্ৰহ্মৰ পৰাই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে, যে নিজক স্বপ্নত বেলেগতো দেখা পায়, এইবুলি কৈছে। যে দুৰ্যোধনক তুমি দিবৰ কাৰণে যি যত্ন কৰিছা, তেওঁ বৰ অহংকাৰী আৰু অল্পবীৰ্যৰ লোক আছিল, যে একো গুণেই অৰ্জুনতকৈ শ্ৰেষ্ঠ হ'ব নোৱাৰে। যে সুভদ্ৰাৰ দুৰ্যোধনৰ অকণো মন নাই, সেইকাৰণে অৰ্জুন যে নিলে এইটো ভালেইহে হ'ল, যে নাৰ ৰূপে আমি 2জন এই সংসাৰত আৱিৰ্ভাৱ হ'লোঁ। যে অৰ্জুন হৈছে নৰ জীৱাত্মা আৰু মই
পৰমাত্মা ৰূপে বিৰাজ কৰিছে। তুমি অনন্তৰ সহস্ৰ বদন তোমাৰ, যে পৃথিৱীৰ ভূভাৰণৰ কাৰণে এই সংসাৰলৈ অহা হৈছে, যে ইয়াত দুখ সুখ কৰি লাভ নাই। সেইকাৰণে যে তুমি যেনে কৃষ্ণৰ বাক্যত তেখেত ৰৈ গ'ল আৰু